নাচনীৰ সাজযোৰ কেনেকৈ পিন্ধে তাকে আজি আপোনালোকক দেখাবলৈ লৈছোঁ মেখেলাখন জাপি থওঁতে তিনিটা ভাঁজ অলৰেডি হৈয়ে থাকে সেইকেইটা ভালকৈ চাই পেলাই তিনিটা কুচ কৰি সুমুৱাই দিব আৰু এয়া আগফালে ভালকৈ সুমুৱাৰ লগতে পিছফালেও মেখেলাখন সুমুৱাই পেলাই সিধা কৰি দিব যাতে কঁকাল ভঙাটো স্পষ্ট হয় আৰু এয়া আজি মোৰ হাতত টচৰ ৰিহাখনহে এভেইলেবল আছিলে পিছে এটা কথা টচৰ ৰিহাখন যদি পিন্ধিবলৈ শিকি যায় মুগা ৰিহাখন পিন্ধিবলৈ একেবাৰে সহজ আৰু এয়া আগফালে ট্ৰায়াঙ্গল কৰি মই খুচি দিলোঁ আৰু ভাজে ভাজে এটা পিন লগাই ল'ম আৰু নাচনীৰ ৰিহাখনত বুকুখনৰ ওচৰত মানে পেটৰ ওচৰত প্ৰত্যেকটো ভাজে ভাজে এটা এটা পিন মাৰি দিব তেতিয়া কঁকাল ভঙাটো স্পষ্ট হয় আসলতে সাজযোৰ যিমান বেছি ফিটিংকৈ পিন্ধা হয় সিমানেই বেছি নাচনীৰজনীৰ নাচখন ফুটি উঠে আৰু এইফালে মই পেটটো ঢাকি এটা পিন মাৰি দিলোঁ নাচনীৰ পেট উলিয়াই একেবাৰে নিদিব দেখিবলৈ বহুত বেয়া হয় হিফালেও চাদৰৰ কুচটো মিলাই পেলাই এটা পিন মাৰি দিলোঁ লগতে ওপৰৰ ফালে চাদৰখন যাতে খহি নাহে তাৰ কাৰণে এটা পিন মাৰি দিম আৰু ৰিহাখন মেৰাই পেলাই আগফালে খুচুতে সাৱধান হ'ব পিছফালে এটা এনেকৈ পিন মাৰি দিব কিন্তু ডাইৰেক্টলি যদি লৈ যায় পিনটো নমৰাকে দেখিবলৈ খুব বেয়া হয় আৰু এয়া খুচাৰ আগে আগে এইখিনিও এটা কাম আছে এইখিনিত গুটেইকেইটা কুচ আনি পেলাই দুটা পিন মাৰি ল'ব আৰু তাৰ পাছত খুচি দিব আৰু খুচাৰ পিছত এটা পিন মাৰিব লাগিব বাই চান্স যাতে খুলি নাযায় আৰু নাচনীয়ে সদায় ৰিহা খুচি লয় পিন মাৰি নলয় দেই পিন মাৰি নিদিব এয়া হৈ গ'ল এতিয়া কেইখনমান ফটোৰে মই কমপ্লিট গেটআপটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বাকি ভিডিঅ'টোৰ পৰা যদি আপোনালোক উপকৃত হ'ল তেনেহ'লে এটা কমেণ্ট দিবলৈ নিশ্চয়কৈ নাপাহৰিব বাই বাই